ৰেজাউল কৰিম সৰকাৰ আমছুৰ এজন অন্যতম বলিষ্ঠ নেতা আৰু তেখেতে আমছুত প্ৰায় 20 বছৰ কাল সেৱা আগবঢ়াইছে অসমৰ মজলুম মেহনতি সংখ্যালঘু জনতাৰ হকে আৰু তেখেতে এটা দললৈ গৈছিল আৰু আমাৰ শুভেচ্ছা নিশ্চিতভাৱে আছিল কিন্তু দেখা গ'ল সেই দলত এটি সম্প্ৰীতিৰ কথা কোৱাৰ পিছত তেওঁক সেই দলৰ পৰা এনেকুৱা পৰ্যায়লৈ পোৱাই দিলে যেন বিজেপিৰ এজেণ্ট হৈ তেওঁ কথা কৈ আছে সেয়া অত্যন্ত দুৰ্ভাগ্যজনক আছিল আৰু সেই ক্ষেত্ৰত আমি খুব মৰ্মাহত হৈছিলোঁ অসমৰ সংখ্যালঘু সমাজ মৰ্মাহত হৈছে এই ধৰণে কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতৃবৃন্দই তেখেতে এটি সম্প্ৰীতিৰ কথা কোৱাৰ পিছতো বিজেপিৰ নেৰেটিভত ভৰি দি তেওঁলোকে সেই সংখ্যালঘু জনগোষ্ঠীৰ নেতাক তেওঁলোকে এই ধৰণে তাৰ পৰা খেদি পঠিয়ালে অসমৰ জনগণে ইয়াৰ উচিত প্ৰত্যুত্তৰ নিশ্চিতভাৱে দিব ৰেজাউল কৰিম চৰকাৰৰ লগত কংগ্ৰেছে যিখিনি কৰিলে এইখিনি উচিত প্ৰত্যুত্তৰ আমি জনগণৰ পৰা বিচাৰিছোঁ আৰু জনগণে নিশ্চিতভাৱে এই কথাবিলাক আপোনালোকে দেখিছে ছ'চিয়েল মিডিয়াত কোৱাকৈ আৰম্ভ কৰিছে যে আচলতে কংগ্ৰেছ দলটোত যে সংখ্যালঘুৰ হক আৰু অধিকাৰৰ কাৰণে মাত মতাৰ কাৰণে এটি পৰিৱেশ নাই তেওঁলোকৰ হৈ কোনোবা বিধায়ক বা নেতা হ'লে তেওঁলোকে যে মুখ নিশ্চুপ ৰাখিব লাগে সংখ্যালঘুৰ কথা ক'লে তেওঁলোকৰ উজনিৰ ভোট ভাঙি যায় অমুক হয় তমুক হয় আজি স্বাধীনতা 78 বছৰ পিছত 51 বছৰ 200 দিন কংগ্ৰেছে শাসন চলায় এই সংখ্যালঘু মানুহখিনিক যিখিনি বঞ্চনা কৰিছে যিখিনি এই মানুহখিনিক বিভিন্ন প্ৰকাৰে প্ৰাপ্তিৰ পৰা বঞ্চনা কৰি আজি মাটিৰ পট্টা পৰ্যন্ত দিয়া নাই নাগৰিকত্ব সুনিশ্চিত কৰা নাই আৰু অন্যান্য যিসমূহ সমস্যা এইবিলাকতো তেওঁলোকৰ কাৰণে আজি এই কথা বতৰাবিলাক তেওঁলোকে সমাধানো নকৰে আৰু তাতে ক'বও নিদিয়ে আচলতেতো কংগ্ৰেছলৈ কোনো যাবই নালাগে এই মানুহবিলাক যায় কিয় মই যোৱাটোৱেই বেয়া পাইছোঁ তথাপিও তেওঁ গৈছিল আমাৰ শুভেচ্ছা আছিল যে যাওক গৈ কেনে হ'লেও সেই মঞ্চত যদি ভিতৰত গৈ ফাইট কৰকচোন আমি যে বাহিৰৰ পৰা কৰি আছোঁ গতিকে কংগ্ৰেছ দলটো সংখ্যালঘু মানুহৰ কাৰণে বিলকুল নহয় সংখ্যালঘু মানুহ যিমান পাৰে হুৰাহুৰে সেই ঠাইৰ পৰা আঁতৰি আহিব লাগে এই দলটো সংখ্যালঘুৰ বিনাশকাৰী আৰু বিগত 78 বছৰৰ 51 বছৰ 200 দিন শাসন কৰি সংখ্যালঘুসকলক বিনাশ ইতিমধ্যেই কৰিছে আৰু অধিক বিনাশ হ'বলৈ জনগণে নিদিয়ে নিশ্চিতভাৱে আমি এতিয়ালৈকে তেনেকুৱা কোনো অফিচিয়েল খবৰ পোৱা নাই যোগাযোগ পোৱা নাই তেনেকুৱা ৰেজাউল কৰিম চৰকাৰ আমছুৰ এজন অন্যতম বলিষ্ঠ নেতা আৰু তেখেতে আমছুত প্ৰায় 20 বছৰ কাল সেৱা আগবঢ়াইছে অসমৰ মজলুম মেহনতি সংখ্যালঘু জনতাৰ হকে আৰু তেখেতে এটা দললৈ গৈছিল আৰু আমাৰ শুভেচ্ছা নিশ্চিতভাৱে আছিল কিন্তু দেখা গ'ল সেই দলত এটি সম্প্ৰীতিৰ কথা কোৱাৰ পিছত তেওঁক সেই দলৰ পৰা এনেকুৱা পৰ্যায়লৈ পোৱাই দিলে যেন বিজেপিৰ এজেণ্ট হৈ তেওঁ কথা কৈ আছে সেয়া অত্যন্ত দুৰ্ভাগ্যজনক আছিল আৰু সেই ক্ষেত্ৰত আমি খুব মৰ্মাহত হৈছিলোঁ অসমৰ সংখ্যালঘু সমাজ মৰ্মাহত হৈছে এই ধৰণে কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতৃবৃন্দই তেখেতে এটি সম্প্ৰীতিৰ কথা কোৱাৰ পিছতো বিজেপিৰ নেৰেটিভত ভৰি দি তেওঁলোকে সেই সংখ্যালঘু জনগোষ্ঠীৰ নেতাক তেওঁলোকে এই ধৰণে তাৰ পৰা খেদি পঠিয়ালে অসমৰ জনগণে ইয়াৰ উচিত প্ৰত্যুত্তৰ নিশ্চিতভাৱে দিব ৰেজাউল কৰিম চৰকাৰৰ লগত কংগ্ৰেছে যিখিনি কৰিলে এইখিনি উচিত প্ৰত্যুত্তৰ আমি জনগণৰ পৰা বিচাৰিছোঁ আৰু জনগণে নিশ্চিতভাৱে এই কথাবিলাক আপোনালোকে দেখিছে ছ'চিয়েল মিডিয়াত কোৱাকৈ আৰম্ভ কৰিছে যে আচলতে কংগ্ৰেছ দলটোত যে সংখ্যালঘুৰ হক আৰু অধিকাৰৰ কাৰণে মাত মতাৰ কাৰণে এটি পৰিৱেশ নাই তেওঁলোকৰ হৈ কোনোবা বিধায়ক বা নেতা হ'লে তেওঁলোকে যে মুখ নিশ্চুপ ৰাখিব লাগে সংখ্যালঘুৰ কথা ক'লে তেওঁলোকৰ উজনিৰ ভোট ভাঙি যায় অমুক হয় তমুক হয় আজি স্বাধীনতা 78 বছৰ পিছত 51 বছৰ 200 দিন কংগ্ৰেছে শাসন চলায় এই সংখ্যালঘু মানুহখিনিক যিখিনি বঞ্চনা কৰিছে যিখিনি এই মানুহখিনিক বিভিন্ন প্ৰকাৰে প্ৰাপ্তিৰ পৰা বঞ্চনা কৰি আজি মাটিৰ পট্টা পৰ্যন্ত দিয়া নাই নাগৰিকত্ব সুনিশ্চিত কৰা নাই আৰু অন্যান্য যিসমূহ সমস্যা এইবিলাকতো তেওঁলোকৰ কাৰণে আজি এই কথা বতৰাবিলাক তেওঁলোকে সমাধানো নকৰে আৰু তাতে ক'বও নিদিয়ে আচলতেতো কংগ্ৰেছলৈ কোনো যাবই নালাগে এই মানুহবিলাক যায় কিয় মই যোৱাটোৱেই বেয়া পাইছোঁ তথাপিও তেওঁ গৈছিল আমাৰ শুভেচ্ছা আছিল যে যাওক গৈ কেনে হ'লেও সেই মঞ্চত যদি ভিতৰত গৈ ফাইট কৰকচোন আমি যে বাহিৰৰ পৰা কৰি আছোঁ গতিকে কংগ্ৰেছ দলটো সংখ্যালঘু মানুহৰ কাৰণে বিলকুল নহয় সংখ্যালঘু মানুহ যিমান পাৰে হুৰাহুৰে সেই ঠাইৰ পৰা আঁতৰি আহিব লাগে এই দলটো সংখ্যালঘুৰ বিনাশকাৰী আৰু বিগত 78 বছৰৰ 51 বছৰ 200 দিন শাসন কৰি সংখ্যালঘুসকলক বিনাশ ইতিমধ্যেই কৰিছে আৰু অধিক বিনাশ হ'বলৈ জনগণে নিদিয়ে নিশ্চিতভাৱে আমি এতিয়ালৈকে তেনেকুৱা কোনো অফিচিয়েল খবৰ পোৱা নাই যোগাযোগ পোৱা নাই তেনেকুৱা